নিজৰ মানুহকেইটাৰ মাজত ভুল বুজাবুজি হোৱাৰ আগতে খুৰাই পাব লগা অধিকাৰখিনি লিখিতভাৱে দিব খুজিছোঁ। সেইটোতো তহঁতৰ ক্ষেত্ৰতো খাতে। তোমালোকে কষ্ট কৰিবা কিন্তু মিঠাইৰ মিঠা আনিবানে খাই আছে। মই এইখন ঘৰ ভাগ ভাগ নিজেতো নকৰোৱেই। কোনোবাই ভাগ ভাগ কৰিব খুজিলেও মই তাত বাধা হৈ থিয় দিম। বাবৈ, ৰূপলৈ ফোন এটা কৰচোন কাৰোবাৰ পৰা। খবৰ এটা কৰিব লাগিছিল। সি পলাহে আছে। এতিয়া খুৰাৰো সৰুতে অনিয়ে জেদ ধৰাৰ দৰে উফোন পাতিছে আৰু তই তেওঁৰ নামত মাটি বাৰী লিখি দিবি। এইটো যদি খুৰাৰৰ অভ্যাস হৈ পৰে তেতিয়া এই ঘৰখন ধৰি ৰাখিব পাৰিবি তই? দাদা, ইমান ৰাতিখন তোমালোকে কি কথা পাতি আছা? কিনো পাতিবি আৰু, তহঁতেতো মনৰ পৰা বাহিৰ কৰি দিলিয়েই। তোমাক কোনে মনৰ পৰা বাহিৰ কৰিলে? সেইবোৰ তুমি কি কৈ আছা? ধাৰাবাহিক চাই চাই ধাৰাবাহিকৰ দৰে কথাও ক'ব লৈছা। আমাৰ ঘৰখন ধাৰাবাহিকৰ সেই ঘৰখন নহ'বলৈকে তোক কেনেকৈ কৈ আছো। তইতো বাহিৰত আমি অসমীয়া মানুহে কেনেকৈ একেলগে থাকিব লাগে তাৰ ভাষণ দিয়, মানুহক বুজাও, আৰু ঘৰখনত কি কৰি আছ? খুৰী, মাটি প্ৰপাৰ্টি ভাগ কৰি দিয়াৰ কথা আজি ইয়াতেই যি শেষবাৰৰ বাবে ওলাল। আৰু এদিন যদি এই কথা আলোচনা হ'বলৈ হয় মই কিন্তু ঘৰ এৰি গুচি যাম। দুইটাই জানি থবি। তোক কৈছিলোঁ দেউতাই কষ্ট পাব। মই ভুল আছিলোঁ। অকল দেউতাই নহয়, সকলোৱে কষ্ট পাইছে। খুৰাই গমেই পোৱা নাই। খুৰাই কথাটো গম পালে কষ্ট পাব। অনি, তই এবাৰ ভুল সিদ্ধান্ত ল'লি। এবাৰ ভুল হ'ল। এৰেঞ্জমেণ্ট ধুনীয়া হৈছে বুজিছ। অৰিধিৰ চেনেলটোৱে গোটেই ছেমিনাৰখনৰ লাইভ টেলিকাষ্ট কৰিব হেনো। আমি সফল হ'মেই বুজিছ। অঁ দাদা কওক। অঁ হয় হয়, অঁ মই অফিচলৈকে আহি আছোঁ। মই ভাবিছিলোঁ কথাটো, কিন্তু চাওঁচোন কি হয়। তথাপিতো নহয় মানে মই আচলতে নিজৰ কথাটোও ভাবিছোঁ। হয় দাদা, বুজি পাইছোঁ। ঠিক আছে যাম দিয়ক মই। ৰাখিছোঁ দিয়ক দাদা। কোনে ফোন কৰিছিলে? এই চিনাকি দাদা এটা। কি ক'লে? একো নাই, ঘৰুৱা কিবা এটা। ব'ল। সৰুদা, অ' সৰুদা, তই এতিয়ালৈ শুই আছ যে? 10টা বাজিবলৈ হ'ল। উঠ আকৌ সৰুদা, উঠ আকৌ। মা, অ' মা, দাদা। খুৰীক কিয় মাতিছ? তোৰ জ্বৰ উঠিছে। সেই এইখন গা গৰমতে জ্বৰ বুলি কৈছ। খুৰীক এনেই মাতিছোঁ বুলি কগে যা, নহ'লে হুলস্থুল লগাব। কিন্তু তোক যাবলৈ কৈছোনে? কি হ'ল বিধি? খুৰীয়ে দেউতালৈ ভাত বাঢ়ি আছে। একো নাই, এইজনী এনেই।
ঐ তই ইমান দেৰিলৈকে শুই আছ যে কেনেকৈ উঠিব জ্বৰ ইয়াৰ কি আৰে গাটো অলপ গৰম কিন্তু জ্বৰ নহয় মইতো সুধিছোঁ এয়া অলপ জ্বৰ আহিবি দি তই যা ৰুমত টেবলেট আছে লৈ আগে যা বিদি বেলেগ কাকো নকবি কিন্তু দেউতা বা খুৰীক ক'লে এনেই হুলস্থুল লগাব কালি খুৰীয়ে কোৱা কথাটোত তোৰ মনটো বেয়া লাগিছে নহয় খুৰীয়ে বা মই টানকৈ কথা ক'লে তোৰ গাটো বেয়া হোৱা অভ্যাস বুলি মই জানো মিছা নকওঁ মই ভাবিছিলোঁ খুৰাক মাটিখিনি লিখি দিয়াৰ কথা ভবাটো মোৰ ভুল হোৱা নাছিল মইতো খুৰাক সুখী হৈ থকাটো বিচাৰিছিলোঁ কিন্তু খুৰীৰ কথা শুনাৰ পাছত মোৰো ভুল কৰা যেন লাগিলে ঘৰখন ভাগ ভাগ হৈ যোৱাটো জানো মই বিচাৰোঁ দাদা খুৰীয়ে কোৱাৰ দৰে তই আৰু ময়ো যদি মাটি সম্পত্তি ভাগ ভাগ কৰিব বিচাৰোঁ তেতিয়া আমাৰ ঘৰখন জানো ঘৰ হৈ থাকিব দাদা তই ভুলকৈ কৈছ খুৰীয়ে তেনেকুৱা কেতিয়াও নহ'ব বুলিহে কথাটো কৈছে অঁ খঙত কৈছে কিন্তু সঁচা কথাটোকে কৈছে সঁচাকৈ যদি তই আৰু মই ঘৰখনৰ অংশ বিচাৰোঁ মই দেখোন অকলশৰীয়া হৈ যাম ধেৎ পাগল তই মোকো তোৰ প্লেনৰ কথা নক নকওঁ বুলি নহয় কিন্তু কথা থাকে বাধা কিছুমান থাকেও বাধা তই মইতো ভাল বন্ধু আৰু বন্ধুৰ মাজত কিহৰ বাধা ইমান কেয়াৰ লোৱাৰ আঁৰত তোমাৰ স্বাৰ্থ কি তোমাৰ মা দেউতাৰ কথা বাৰু গম পালোঁ বৌ ইমান আচৰিত হৈছা যে অনিবাদটো তোমাৰ নিজৰ দাদা নহয় দেখা ফাগুনৰে আবেলি তুমি নেদেখা ফাগুনৰে আবেলি বিক্ৰম আজি কিছুদিনৰ পৰা মই তোক লক্ষ্য কৰি আছোঁ কথা এটা কি তোৰ প্ৰব্লেমটো ক'ত নাই একো প্ৰব্লেম নাই কি প্ৰব্লেম থাকিব মানে চা কেতিয়াবা কি হয় তোৰ মোৰ বা তাৰ থিংকিং নিমিলিব পাৰে লাইক হয় ছাৰ হৈ যাব ছাৰ ইউ আৰ ৰাইট ছাৰ মই তেনেকুৱা টাইপৰ একেবাৰে নহয় সৰুৰ পৰাই নহয় আৰু ভৱিষ্যতেও হ'ব নোৱাৰোঁ মই বুজিছোঁ কিন্তু তোৰ প্লানিংটো কি কৰি আছোঁ কথা চলি আছে চাওঁ কি হয় আৰু কোনে জানে এদিন হয়তো পাৱাৰ মোৰ হাতলৈও আহি যাব তেতিয়াতো গম পাই যাবি তই মোকো তোৰ প্লেনৰ কথা নক নকওঁ বুলি নহয় কিন্তু কথা থাকে বাধা কিছুমান থাকেও বাধা তই মইতো ভাল বন্ধু আৰু বন্ধুৰ মাজত কিহৰ বাধা সেইটো একেবাৰে ভুল কথা ক'লি শুন ৰাজনীতিয়েই হওক বা সংগঠনেই হওক ইয়াত কোনো কাৰো বন্ধু নাথাকে আমি একোজন প্ৰতিযোগীয়ে আৰু প্ৰতিযোগিতাত মই সদায় প্ৰথম হ'ব বিচাৰোঁ এইটো মোৰ পুৰণি অভ্যাস মোৰ বয়স সলনি হ'ল সময়ো সলনি হ'ল কিন্তু সৰুৰ পৰা থকা সেই অভ্যাসটো আৰু হেঁপাহটো কেতিয়াও সলনি নহ'ল তই কোনটো ৰাজনৈতিক দলত জইন কৰিবি সেইটোতো ক
চা মই হ'লো এনেকুৱা এটা ল'ৰা যিটোৱে সৰুৰ পৰা কেতিয়াও হাৰিবলৈ শিকা নাই গতিকে নিজেই বুজিলোঁ এনেকুৱা কোনটো দল হ'ব যি দলে মোৰ নিচিনাকৈ কেতিয়াও হাৰিবলৈ নিবিচাৰে এইটো মোৰ পুৰণি অভ্যাস মোৰ বয়স সলনি হ'ল সময়ো সলনি হ'ল কিন্তু সৰুৰ পৰা থকা এই অভ্যাসটো আৰু হেঁপাহটো কেতিয়াও সলনি নহ'ল সিটো ইমান সৰু ল'ৰাও নহয় অকণমান গাটো গৰম হওঁতে ইমান হুলস্থুল লগাবলগীয়া কি কথাটো আছে সৰুদাৰ জ্বৰ উঠিলে মিটিংখনৰ কি হ'ব সেইটো ভাবিহে ভয় লাগিছে সমাজ সেৱাৰ মিটিং তাৰমানে ঘৰৰ সকলো মানুহে ইনভলভ গুড এতিয়া ঘৰখনৰ সকলো মানুহকে কংগ্ৰেট বুলিহে মাতিব লাগিব ইমান কেয়াৰ লোৱাৰ আঁৰত তোমাৰ স্বাৰ্থ কি তোমাৰ মা দেউতাৰ কথা বাৰু গম পালোঁ বৌ ইমান আচৰিত হৈছা যে অনিবাদটো তোমাৰ নিজৰ দাদা নহয় মোক ক'ব পাৰা বিদিশা কাৰণ তোমাৰ দৰে ময়ো অনিবাৰ্ণক বেয়া পাওঁ ডাঙৰৰ কথাৰ ওপৰত এইখন ঘৰত কথা ক'ব নালাগে বুলি মায়েও শিকাইছে আৰু দাদাহঁতেও তথাপিও তোমাক ক'বলৈ মন গৈছে কাৰণ তুমি বয়সতহে মোতকৈ ডাঙৰ কিন্তু মেণ্টেলিটি বহুত তলত বিদিশা খং উঠিব মোৰহে লাগিছিল কিন্তু তোমাক জানো যে সেইকাৰণে খং উঠা নাই তোমালৈ দুখহে লাগিছে জানা তুমি খুব আনলাকি ডাঙৰ দাৰ দৰে হাজবেণ্ড পালা সৰু দাৰ দৰে দেৱৰ পালা তথাপিও তুমি অকলশৰীয়া হৈ থাকিব লাগিব চাগে জীৱনভৰ আনৰ দুখত নহয় তোমাৰ নিজৰ দুখত ডাঙৰক এনেকৈ ক'ব নালাগে চৰি চবেই যে মোক কথা শুনাই মই কোন মানে এইখন ঘৰত মোৰ কোনো অস্তিত্বই নাই আমি অসমীয়াৰ বাবে সংগঠন কৰিছোঁ যদি আমি নিজৰ অসমীয়া মানুহখিনিৰ লগতে লিংক নাৰাখোঁ কেনেকৈ হ'ব ঠিকে আছে বাৰু কিন্তু এই লিংকটো বাঘৰ বাবে বনাই থোৱা পিঞ্জৰা নহ'লেই হ'ল ইতিমধ্যে তাই চিকিৎসাৰ নামত যথেষ্টখিনি টকা খৰচ হৈছে চাওক 50,000 টকা কমাই দিম বুলি মই আপোনাক কৈছিলোঁ সেইখিনি আপুনি চিন্তা কৰিব নালাগে কিন্তু বাকীখিনি আপুনি যোগাৰ কৰিবই লাগিব তুমি নেদেখা ফাগুনৰে আবেলি তুমি নেদেখা ফাগুনৰে আবেলি তই কোন মই কোন সেইবোৰ গুলিমাৰ মুঠতে মিটিংখন কেনেকৈ ভালকৈ কৰিব পাৰোঁ সেইটো ভাব এইটো তই ঠিকে কৈছ বাৰু কিন্তু মাজে মাজেহে তই কি ভাবি থাক জানো মই যি ভাবোঁ চবৰ ভালৰ কাৰণে ভাবোঁ এতিয়া মিটিংখনৰ কথা তুলিছা পেণ্ডেল এইফালে দুপৰীয়া খানাটো এৰেঞ্জ কৰি দিলোঁ নে মই ৰহ ভাল কথা এটা মনত পৰিছে চাউণ্ড এটা লাগিব ভাল এক ছেকেণ্ড ৰহ অনিক এবাৰ কথাটো সুধি লওঁ নেকি
সি কাৰোবাক কৈ থ'ব পাৰে। আমি যিকোনো কাম এটা কৰাৰ আগত অনিক সুধি লোৱাটো বাধ্যতামূলক নি? সি যদি ক'ৰবাত চাউণ্ড বুক কৰিলে হয় আমাকতো জনাব লাগিছিল। আৰু যদি সি জনোৱাটো জৰুৰী বুলি ভবা নাই তেতিয়াহ'লে আমি ভৱিষ্যতে যিকোনো সিদ্ধান্ত তাক নোকোৱাকৈ ল'ব পাৰিম। তই সলনি হৈছ। সময় সলনি হৈছে প্ৰীতম। ঐ এই শৰ্মা চাউণ্ডটো ল'লে কিমান দিব লাগিব? আচ্ছা সুধি পিনে জনাচোন মোক। দে 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 তই MLA প্ৰদীপৰ লগত লিংক ৰাখিছ ন? নহয়, মই অথনি তোৰ মোবাইলত নামটো দেখিলোঁ। চা ভাই, আমি অসমীয়াৰ বাবে সংগঠন কৰিছোঁ। যদি আমি নিজৰ অসমীয়া মানুহখিনিৰ লগতে লিংক নাৰাখোঁ কেনেকৈ হ'ব? ঠিকে আছে বাৰু, কিন্তু এই লিংকটো বাঘৰ বাবে বনাই থোৱা পিঞ্জৰা নহ'লেই হ'ল। পিঞ্জৰা নহয় কি ছাৰ? আমাৰ দৰে মানুহৰ বাবেতো পিঞ্জৰাই। পইচা দিব নোৱাৰিলে তাই ভাল হ'লেতো ইয়াৰ পৰা যাব নিদিব আপোনালোকে। নাই নাই, আপুনি আচলতে ভুল বুজিছে। আৰু মইতো ইয়াত চাকৰিহে কৰোঁ, মইতো মালিক নহয়। আৰু আপুনি মালিকৰ গাটো কিন্তু দুখ দিব নোৱাৰে, কোনো ক্ষেত্ৰতে দুখ দিব নোৱাৰে। মালিকে লাখ লাখ টকা দি আমাৰ পেচেণ্টৰ বাবে দামী দামী মেচিন কিনিছে। কোটিৰ ঘৰত কৰ্মচাৰীক দৰমহা দি আছে। কিয়? পেচেণ্টৰ ভাল হওক বুলিয়ে। এতিয়া যদি পেচেণ্টেই পইচা নিদিয়ে কোনে দিব কওকচোন? মই বুজি পাইছোঁ ছাৰ, কিন্তু মই ভাবি পোৱা নাই ইমানবোৰ টকা মই ক'ৰ পৰা যোগাৰ কৰোঁ। চাওক দাদা, আপুনি যোগাৰ কৰিবই লাগিব। ইতিমধ্যে তাই চিকিৎসাৰ নামত যথেষ্টখিনি টকা খৰচ হৈছে। চাওক, 50,000 টকা কমাই দিম বুলি মই আপোনাক কৈছিলোঁ। সেইখিনি আপুনি চিন্তা কৰিব নালাগে, কিন্তু বাকীখিনি আপুনি যোগাৰ কৰিবই লাগিব। মা চোৱাহি ইয়াক। কি হ'লনো? মই তোমাক কোৱা নাছিলো ৰাতিপুৱাৰ পৰা ইয়াৰ জ্বৰ, এতিয়া আকৌ কামলৈ যাবলৈ ওলাইছে সি। চাওঁ তই গুচোন। অনি, তোৰ গাটো বেয়া? চাওঁ, তই মোক কোৱা নাছিলি কেলে? ই মোক ক'বলৈ হাক দিছে আকৌ। গাটো অলপ গৰম হৈছিলে খুৰী, তাতে এই আৰু দাদাই টেবলেট খুৱাই বিচনাত শুৱাই থৈ গৈছে। শুৱাই থোৱা নাই হা, জ্বৰৰ কোবত নিজে উঠিব পৰা নাছিলি তই। তোৰ ইমান গা বেয়া, মোক কোৱা নাছিলি কিয়? মই তোৰ মাৰ নহয় যে, সেইকাৰণে ন? নহয়নো কি মা, আজি যদি আমাৰ মা তোৰ মা হোৱাহেঁতেন তই কি বুলি কলি হয়? মা, মোৰ জ্বৰ হৈছে, মোৰ মাথাটো অকণ মালিচ কৰি দিয়াচোন। ন মা, ঠাট্টা কৰি নাথাকিবিচোন, যাচোন তই যা। অনি, চাওঁ আচোন, আহ বহ, অকণমান আউজি বচোন। মোৰ বহুত কাম আছে খুৰী, সভাখনৰ কাম একোৱে যোগাৰ নাই হোৱা। এইটো গাৰে তই কলৈকো যাব নোৱাৰ। সভাৰ যোগাৰ কৰিবলৈ মই বিক্ৰম আৰু প্ৰীতম ইহঁত দুটাকে কৈ দিম নহয়। তোৰ ফোনটো ক'ত? চাওঁ। বেয়া হ'ব নেকি খুৰী? তই এইটো গাৰে তালৈ গ'লেহে সিহঁতি বেয়া পাব। হেল্ল' বিক্ৰম, এই মই খুৰীয়ে কৈ আছোঁ। নহয়, ইয়াৰ গাটো বেয়া। সভাৰ এৰেঞ্জমেণ্টটো তোমালোকে কৰিব পাৰিবানে? জ্বৰ হৈছে। যাব, আজি নাযায়। গাটো অলপ ভাল পাই লওঁ, হ'ব? ঠিক আছে, হ'ল। এতিয়া তই আউজি দেচোন, দেচোন আউজি দে।
ক'ব লগা আছে মোৰে কওঁ কেনেকৈ মই দিব লগা আছে মোৰে যাচো কেনেকৈ মই জীয়া জীয়া সপোনৰে আধা কেঁচা জীৱন সঁচা মিছা খতিয়ানত মোৰে ভাগৰুৱা মন বতাহেও ক'ব খোজে কাহিনী তোমাৰে মোৰে থৈ অহা ঘাটৰে তুমি নুশুনা ভাগৰ